কি খবৰ বন্ধুসকল আপোনালোকৰ ভালনে মই বৰ্তমান ভালে আছো বৰ্তমান বাগানৰ মাজত পাত চিঙি আছিলে পাত চিঙি মেলি শেষ হৈ গ'ল আৰু অলপ থাকিলেগে তথাপি কাইলৈ আহিম বুলি ক'লে সেইকাৰণে মই অকমান চাবলৈ বুলি আহিলো আৰু বাগানৰ পাতটো এৰাপ কি ধুনীয়া সুন্দৰ কলি মেলি আছে তাকে আপোনালোকক দেখাই দিওঁচোন চাওক বাৰু এবাৰ সুন্দৰ 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 এইফালে ৰ'দটো পুৰা ওলাইছে যে সেইকাৰণে এনেকুৱা লাগিছে ভাওনাৰ ভিডিঅ' দি আছো এইকেইদিন ভাওনা ভিডিঅ'কেইটা চাই আপোনালোকে মৰম আশীৰ্বাদ সকলোৱে দিব আৰু চাই থাকিব আৰু পাছত ব্লগ ভিডিঅ' আহিব আৰু সকলোখিনি ভিডিঅ' আপোনালোকে চাই অকণমান আগবঢ়াই লৈ যাবলৈ বুলি ক'ব বিচাৰিছোঁ তাকে সকলোৱে চাব বিন্দাছ মজাকৈ চাই থাকিব খালি চাওক আৰু পৰিৱেশটো ইয়াৰ মানে বাগানৰ পৰিৱেশটো কি ধুনীয়াকৈ মানে কি ধুনীয়া লাগে মানে সেইটোকে আকৌ আপোনালোকক দেখাবলৈ বুলি বিচাৰিছোঁ চাই থাকক সুন্দৰ লাগিছে এইফালে পৰিৱেশ কলি দুটিপাত এইটো এটিকলি দুটিপাত হয় নহয় কওক কি মজা সুন্দৰ সুন্দৰ এইফালে এনেকৈ হৈ আছে সেইখিনি আৰু এইফালে টকৌ গছ কেইজোৰমান আছে আৰু মাজে মাজে এইকেইজোপা আমাৰ হেৰি হৈ আছে এই কমলা টেঙা এইজোপা অকণমান বেমাৰ এটা লাগিলে বেমাৰটো লগাৰ কাৰণে পাত চাতখিনি সৰি গ'ল আৰু কেইজোপামান আছে এইফালে আছে মাজে মাজে আছে আৰু এইজোপা দেখিছে এইজোপা হৈ গ'ল আমাৰ তেজপাত সকলোৱে চিনি পায় তেজপাত হয় আৰু এইফালে চাওক এই জেগাডোখৰ মানে গৰু এৰাল দিয়া জেগা হয় আৰু এইখিনি অলপ মাটি পেলাবলগীয়া হৈ আছে মাটি যদি পেলোৱা হয় তেতিয়া এইখিনিতো অকণমান এইখিনি আধা বিঘামান মাটি আছে এইখিনিত গাছেই ফলে এইজোপা গছ চাওক কিমান ওখ কৈছে চাহ গছ চাওক এইজোপা এনেকৈ দেখাই দিলে মানুহে চাহ গছ বুলি ক'বনে বাৰু ইমান ওখ চাওক সেইফালে গোটেই লাইনটো আমাৰ ওখ হৈ আছে কলগছৰ সমান হৈ গৈছে চাওক কিমান ওখ সেইফালে বহি আছে মানুহজনী ধুনীয়াকৈ ল'ৰা ছোৱালীজনী লৈ কিনে আৰু এইফালে মোৰ লগৰজন আৰু এতিয়া গৈ আছোঁ ৰাস্তা ইমান ধুনীয়া বনাই আছে আৰু ৰাস্তাটো এবাৰ দেখাই আছোঁ আপোনালোকক চাই থাকক এনেকুৱা ৰাস্তা পালে আৰু কি লাগিছে কওক ধান পকিবলৈ আৰম্ভ কৰি দিছে হয়তো 2-4 দিনৰ পাছতে মানুহে দাবলৈ আৰম্ভ কৰি দিব কি সুন্দৰ লাগিছে চাওক ধান 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 চবফালে ধানেই ধান ৰাতিপুৱা ঠাণ্ডা জীবন এখনি মায়া